আজি গড়েশ্বৰ সমষ্টিৰ আজি গুৰমুৰ গাঁৱত আমাৰ প্ৰায় 2000 ব্যক্তি আমাৰ ইণ্টেলেকচুৱেলসকল সাধাৰণ ব্যক্তিসকলে আজি ইউপিপি দলত যোগদান কৰিছে। মই তেখেতসকলৰ ইউপিপি দলৰ হৈ আৰু মোৰ ব্যক্তিগত ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আদৰি লৈছোঁ। হয়, এইবাৰ ইউপিপি দলে চৰকাৰ গঠন কৰাৰ কাৰণে সকলো প্ৰস্তুতি চলাইছে। প্ৰমোদ বড়ো মানসিকতা আগবাঢ়িছে, কিমানখন আসন পাব? আমি একেবাৰে নিশ্চিত যে আমি 30টা আসন আমি পাম। 30টা আসন আমি পাম। 30টা আসনতকৈ আমি কম নহয়, এইখিনি আমি পাবলৈ সক্ষম হৈছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 5টা বছৰ ইয়াৰ পৰা 26টা জনগোষ্ঠীৰ কাৰণে যিখিনি কাম কৰিলে, তেখেতসকলৰ ভাষা কলা সংস্কৃতি আদি কৰি তেখেতসকলৰ স্বকীয় পৰিচয় দিয়াৰ কাৰণে যিখিনি কাম কৰিলে তাৰ বাবে প্ৰত্যেকটো জাতি জনগোষ্ঠী আজি আগবাঢ়ি আহিছে আৰু সেই আগবাঢ়ি অহাটোৱে আমাৰ এটা লক্ষণ যে আগন্তুক যিখিনি নিৰ্বাচন পৰিষদীয় নিৰ্বাচন, এই নিৰ্বাচন আমি ভাল এটা আসন পাই এককভাৱে হয়তো আমি চৰকাৰ গঠন কৰা এটা পৰ্যায়লৈকে আমি আহিব পাৰিম। অকল শান্তি বুলি নহয়, কাৰণ প্ৰত্যেকটো জাতি জনগোষ্ঠী আৰু ব্যক্তি বিশেষে যাতে সকলোৱে বিশ্বাসত ল'ব পৰা, আস্থাত ল'ব পৰা, সকলো জাতি জনগোষ্ঠীৰ ভাষা কলা সংস্কৃতিক সন্মান জনাই সকলোৱে যাতে সগৌৰৱে জীয়াই থাকিব পাৰে। আৰু শান্তিটোতো আছেই, কাৰণ শান্তি অবিহনে আমি প্ৰগতি কৰিব নোৱাৰোঁ। এই গোটেইকেইটাকে সাগৰত কৰি শান্তিটো আকৌ চিৰযুগমে আমি কৰিব লাগিব। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰিব লাগিব আৰু সেই মৰ্যাদাটো যদি মৰ্যাদা সহকাৰে যদি জীয়াই থাকিব লাগে, তেতিয়াহ'লে নিশ্চয়কৈ বিকল্প কোনো নাই, বিকল্প নিশ্চয়কৈ ইউপিপিএলে আছে আৰু সেইটো ৰাইজে ভালকৈ বুজি উঠে মই ভাবোঁ, আৰু এইটোৱে আমাক ভাল এটা ফলাফল নিশ্চয় আনি দিব। কোকৰাঝাৰত হাগ্ৰামাই দখল কৰিব বুলি কৈছে। ইউপিপিএলে দুটাকে স্থানত কেণ্ডিডেট দিব লগা আছে, এজন কেণ্ডিডেটে দুটাকে স্থানত নমিনেশ্যন দিব লগা আছে। হাগ্ৰামা মহিলাৰ দুটাকেই মানে সমষ্টিত অংশগ্ৰহণ কৰিছে, কাৰণ ভয়টো হাগ্ৰামাৰ বেছি, কাৰণ দেৱৰগাঁও সমষ্টি হাগ্ৰামা এইবাৰ জিকিব নোৱাৰে। তেখেতে নিজস্ব যে সমষ্টি, নিজৰ ঘৰটো যোনটো সমষ্টি আছে সেই সমষ্টি তেখেত হাৰিব মানে জিকিব নোৱাৰে, এইবাৰ তেখেত হাৰি যাব। তো আমাৰতো হ'ল কি যে এজন দক্ষ এজন বিজ্ঞ ব্যক্তি নিশ্চয়কৈ সৰু এটা পৰিষদীয় হ'লেও তাৰ যিখিনি লেজিছলেশ্যন হয়, সমাজৰ কাৰণে দায়বদ্ধ যি হয়, তেনেকুৱা ব্যক্তি বিশেষে আমি বাছনি কৰিছোঁ আৰু যাৰ দ্বাৰা আমাৰ সমাজখন নিশ্চয় উন্নত হ'ব। ভৱিষ্যতৰ আমাৰ জাতি জনগোষ্ঠীৰ মাজত ঐক্য সমন্বয় আমি নিশ্চয়কৈ আনিব পাৰিম, কাৰণ যোৱা প্ৰায় 30-40টা বছৰ বিটিআৰ অঞ্চলৰ এটা জাতি জনগোষ্ঠীৰ মাজত যিখিনি এটা কনজিনেল এটা এটমস্ফিয়াৰ থাকিব লাগিছিলে, জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাস এটা থাকিব লাগিছিলে, সেইখিনি আমি পোৱা নাছিলোঁ। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া 5টা বছৰৰ শাসনকালত এইখিনি আমি পাবলৈ সক্ষম হৈছোঁ। এতিয়া ইয়াত বসবাস কৰা 35 লাখ জনসাধাৰণ আৰু 26টা জনগোষ্ঠী, সেই জনগোষ্ঠীক আগুৱাই লৈ যাব লাগিব। আগুৱাই লৈ যাব লাগিলে নিশ্চয়কৈ প্ৰমোদ বড়োৰ নিচিনা এজন দক্ষ ব্যক্তি নিশ্চয়কৈ লাগিব। যদি আমি হাগ্ৰামা মহিলাৰ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ মাজত যদি আমি কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে আপোনালোকেই জানিব, আপোনালোকেই নিশ্চয়কৈ গম পায়, মিডিয়াৰ যোগেদিও আমি গম পাওঁ তেখেতৰ চিন্তাধাৰাবোৰ কেনেকুৱা, তেখেতৰ বুদ্ধিমত্তাটো কেনেকুৱা। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যদি ভাষণবোৰ আমি চাওঁ, তেখেতৰ মিডিয়াৰ লগত যিখিনি কথোপকথন হয়, এইবিলাক যদি আমি ষ্টাডি কৰোঁ, তেতিয়াহ'লে এটা দিশ আছে, ভৱিষ্যত এটা আছে নিশ্চয়কৈ। তেনেকুৱা কথাবোৰ আজি সাধাৰণ জনসাধাৰণেও মানে লক্ষ্য কৰে, আৰু এইটোৱেই আগন্তুক সময়ত আমাৰ এটা অদূৰ ভৱিষ্যতলৈ মানে নিশ্চয়কৈ আমাক লৈ যাব গতি কৰিব। যিহেতু আপোনালোকৰ মিত্ৰতা আছে, ভংগ হ'ব লাগিব। আমাৰ 29লৈকে চেণ্ট্ৰেলৰ আমাৰ এইখিনি মিত্ৰতা আমাৰ আছে। পৰিষদীয় নিৰ্বাচনত যোৱা বেলেও আমি একেলগে খেলা নাছিলোঁ, বেলেগ বেলেগকৈ আমি খেলিছিলোঁ, ছেপাৰেটলি আমি খেলিছিলোঁ। নিৰ্বাচনৰ পিছত ফলাফলৰ পিছত আমি একেলগে হৈছিলোঁ,
কিন্তু আমি আমাৰ মতে আজি 40টা সমষ্টি আমি প্ৰাৰ্থীটো আমি প্ৰদান কৰিব পাৰিছোঁ তেওঁলোকেও নিজাববীয়াকৈ 28টা সমষ্টিৰ প্ৰাৰ্থীটো দিব পাৰিছে আৰু এইখিনি দল কৰা ব্যক্তিসকলে দলীয় এটা নীতি আদৰ্শ নিশ্চয় থাকে যে অকলশৰীয়াকৈ কাৰণ বিজেপি হ'ল ৰাষ্ট্ৰীয় দল এই ৰাষ্ট্ৰীয় দলে অকলশৰীয়াকৈ তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব লাগে আজি সেইখিনি সুযোগ দুটা দলে পাইছে ইয়াত মিত্ৰতাৰ কিবা ফাট মেলিছে কিবা মেলিছে তেনেকুৱা কথা নাই যে দল কৰিলে ৰাজনৈতিকভাৱে এককভাৱে মানে থিয় হোৱাটো চবেই বিচাৰে আৰু সেইকাৰণে আজি এই পৰিৱেশটো আমি দেখিছোঁ